ভাল পাত থাকিলে মেথা কম নহয়, ভাল লাগে হয় নাই? তেতিয়া পইচাটো বেছিকৈ আহিব হয় নাই? কাৰ কেইমাহ হৈছে এইবোৰ একো নকওঁ মই। আপোনালোকৰ তিনিখন হোৱা হ'লে মন্দিৰতহে দিব, এইটোকাই হ'ব। একেখিনি ভকতে তিনিখন এইটোকাই হৈ যাব। তোমাৰ হাত যিবোৰহে ক'ৰবাতহে লাগিবগৈ। আমি পাই গ'লোহি গমাই। মিণ্টুদা আহি চিধা চাদাতহে ধৰিছে আৰু মিণ্টুদাক মানে চিনি পায় দোকানী। সেই যে বাগানখন আপোনালোকক দেখুৱাইছিলোঁ, সেই বাগানখন মই 9,000 টকাত ৰিজৰ্ট লৈছোঁ আৰু সেই বাগানখনৰ পাত ছিঙি হৈ গ'ল। কালি অলপমান ছিঙিছিলোঁ, কালি খুব বেছি 5 কেজিমান ছিঙিছিলোঁ। আজি গোটেইখোপা ছিঙি লৈ আহিলোঁ। ভোক লাগিছে, ভোক লাগিলে এতিয়া মই মিঠাই খোৱাটো মোকে খাবলৈ দিলোঁহেঁতেন। এতিয়া মই কি কৰিলোঁহেঁতেন? ভোক লগা খোৱা বস্তু অমিতা আছে, অমিতা খাব পাৰিব। পকা অমিতা ওলাব। এইখিনি আমি পাত ছিঙিব লাগিছিলে। এজনী চবতে তেনেকৈ সমানকৈ। মই এডোখৰ জেগাত হেৰি দি লৈছোঁ, চিন দি লৈছোঁ, পূৰা মাৰি থাকোঁ। এইবোৰ মানে বাজিবোৰ আহি গ'ল, এইবোৰ ছিঙি দিব লাগে। বাজি সাৰ দৰৱ মৰা নাই, ক'ৰ গছটো পালাব? মই এতিয়া নোৱাৰি নহয়। নাই নহয়, ফুট ধৰিলোৱেই। এতিয়া এইবোৰত মই ফুট ধৰি থৈছোঁ, ইয়াত মানে ছিঙিব লাগে। সেইবোৰ ছিঙি থৈছোঁ, এই সিমানটো হিচাপতে ফুট ধৰিব লাগে চব। এতিয়া ইয়াত মানে কি বাজিবোৰ টকাল দিব লাগে ইয়াত। হে এনেকুৱা পাত দেখিলে মেথা কম হয় নাই? ভাল পাত থাকিলে মেথা কম নহয়, ভাল লাগে হয় নাই? তেতিয়া পইচাটো বেছিকৈ আহিব হয় নাই? যেতিয়া বাগানত বহুত পাত ওলাই থাকিব, তেতিয়া মানুহৰ কাৰো পেটৰ বিষ, বজাৰলৈ যোৱা, হগা মোটা, বিয়া সকাম সবাহ এইবিলাক একো নোলায়। যেতিয়া বাগানত এই যে বাগানখন আপোনালোকে দেখিছে পিছফালে, এখন আমাৰ ঘৰৰ বাগান। এনেকুৱা বাগান হ'লে মানুহৰ সেই গোটেই ঘৰত মানে আজি মূৰ ধুব লাগিব, ওকণি চাব লাগিব, কাৰোবাৰ ঘৰত কিবা আছে, কিবা ধেৰ এনেকুৱা ওলাই যায়। এই কথাটো আপোনালোকৰ ফালে হয়নে নহয় ক'বচোন মোক। আমাৰ ফালে হয় আকৌ। মাতটো অকণমান আহিছে আৰু ভাল হৈছে। যোৱা এখন লোৱা। খালি তলবোৰ ছিঙিব লাগে, ওপৰবোৰ খালি কি অকণমান মাতটো আহিছে, অথনিতকৈ আহিছে। শেষ মুহূৰ্ত, এতিয়া ঘৰলৈ বুলি গৈ আছোঁ, গাড়ী আহিলে। আৰু এই যে চাইডৰ বাগানখন দেখিছে, ইয়াত পাত ছিঙিবলৈ আছে। এইখন বাগানত পাত ছিঙা হৈছে। কাইলৈ মই চবকে নিমন্ত্ৰণ কৰিলোঁ দেই, নবৌ, বাইদেউ, জোঁৱাই, ভণ্টি, ডাঙৰ ভণ্টি চবকে আহিবা। খালি পাতটো বেয়া বুলি নহাকৈ নাথাকিব, এইবোৰ পাত ছিঙিবই লাগিব। কাৰ কেইমাহ হৈছে এইবোৰ একো নকওঁ মই। আপুনি মই এতিয়া গমাই যাব লাগিব। তাইক লগ কৰিম কিন্তু এতিয়া দেই। আপুনি এটা মিনিট কেলৈ কৈ দিব, অকণমান জ্বলাব লাগে সিহঁতক। মানে হেৰি নাই, কিবা লগ কৰিব গ'লে কথাটো যাওঁ নে হ'লে ভাগে মই আকৌ বুজাইছোঁ নহয়, তই কৰ ভাগে চবেই বুজি নাপায় ইয়াৰ কথাটো, আমি বুজি পাওঁ তাৰমানে। আনিলোঁ নহয়, এইটো নহয় যিটো খাব পাৰি সেইটো আনিম। বেলেগ পুৱে সেইটো কাৰণে মই নানিলোঁ। আচলতে নাই বেয়া লগা নাই, ভাল লাগিছে। খালি জলকীয়া মানে ভাল লাগিলে দেই। জলকীয়াখন ভাল লাগিলে। মই ঘৰত যদি নাখাওঁ দেই আজি ভাল লাগিছে মিঠুতে কিবা এটা। মোৰ ভাল নালাগিলে, মই খালোঁ এটা নেটেঙালে কিমান দিন হেৰি চাহ তাহ খুৱাব লাগিব। কিমান দিন হৈছে? কিনো কথাবোৰ সুধি থাকে আৰু দেই। কথাবোৰ গম পাবাই নহয় পাত ছিঙি থাকোঁতে। পাত ছিঙিলে কেনেকৈ গম পাম? দেখিলে মানুহজনী চাহটো দেখিলে মই এতিয়া গম পালোঁ, আজি ক'লেই নহয়। গোটেই বছৰটো ছিঙি থাকে, গোটেই বছৰটোৱে দেখিলে যা। আপুনি খাই কি বমি কৰি খোৱা দেখিছোঁ মই।
সেইফালে ডাঙৰ হয় যে কলে থুকালে যাম দে লাট মিনিটৰ কলঠুকা পাই দিবলৈ আহে ক'ৰবাত মই ঘৰত আহিছিলোঁ জাহাজী কলঠুকা বুঢ়া হৈছে ডাঙৰ নে সৰু ডাঙৰ ডাঙৰ থকা ডাঙৰ মানে কি আপোনালোকৰ মন্দিৰত ভৰাই দিবলৈ আহে 4-5 আঁকি থকা হ'লেও হ'ব নহয় তাতকৈ বেছি লাগিব সেই 3খন হয় 1-2খন নহয় এই দুখন লৈ যাব ভাগি থকা টেঙা চেঙা খাই ভাগি মানে মৰিলে গছজোপা আপোনালোকৰ 3খন হোৱা হ'লে মন্দিৰতহে দিব এইটোকাই হ'ব একেখিনি ভকতে 3খন এইটোকাই হৈ যাব চিন্তা কৰিব একো নালাগে চকু আপোনালোকৰ মালচিঙৰ নিচিনাকৈ মাৰি দিছে আমাৰ জোঁৱাই কল ল'লে এই কলটো কাহানিকৈ কি পাতিছে সোমবাৰে হেৰি শিৱৰাত্ৰি ভালকৈ হ'ব কলটোকা লৈ যাওক কামত দিলেই হ'ল আৰু মিনটো দা ব'লক যাওঁ ব'লক আজি কামটো সমাপ্ত কাইলৈ আকৌ হ'ব আমি ভাল বেয়া কথা পাতোঁ আপোনালোকেও পাতে কিন্তু মই সকলোখিনি কথা শ্বেয়াৰ নকৰোঁ যিখিনি ধৰক এইটো কাৰণে শ্বেয়াৰ নকৰোঁ মই আপলোড কৰা ভিডিঅ'খিনি আমাৰ মায়ে চায় আৰু মায়েতো জানে মই ইমান ডাঙৰ হ'লোঁ যে মই কি কি কথা জানো কি কথা নাজানো এইখিনিতো জানে নাজানিবলগীয়া কথাখিনি অঁ সেইটো ক'বলৈ নালাগে মায়ে জানে আপুনি বেয়া গতিকে ব'লক আৰু আমি অলপ সময় পিছতে মিণ্টু দা আৰু মই যাম গমাৰিলে দৰৱ অলপ আনিব আছে মই এতিয়া কামটো কৰি দিবা নেকি দৰৱ বুজি কওঁতে আকৌ মনত পৰিছে বনোৱা দৰৱটোৰ কথা কৈছোঁ বেলেগ কামৰ কথা নাই নিবা কিহত জানো আকৌ তুমি যেনিবা কিহত দিয়া মই বাৰু গুটি দি টেনশ্যন নল'বা আজিহে মানুহে তোমালোকৰ হয় ফুলবোৰ ঘৰতহে ৰুব লাগে কেলেহে আৰু ৰুই থকা উঘালি নিবা আগত আমাৰ পুৰণা ঘৰটো ইয়াত আছিলে আমাৰ জোঁৱাই কল কাটিছে কল আকৌ ধুনীয়া কল আকৌ শুনিব মজা কল চকুত লগা কল কি কল অঁ মই কৈছিলোঁ চেনী কল মস্তি বুলি কোৱা হয় বাৰু মই আগতে আঠখেলীয়া নামঘৰত এনেকৈ একদম ফচা ফচ কাটি দিওঁ হ'লে মোৰ মাহঁতে খুব কচা কচ কাটিলে কি হ'ব যদি কল কাটেগৈ আকৌ সেই আমাৰ সিহঁতৰহে লোকচান হ'ব আকৌ তোমাৰ হাত যিবোৰহে ক'ৰবাতহে লাগিবগৈ কেইজনী বুজিছা বা কোৱা কল থুকা বৰ বেকা নহয় এতিয়া কল বেকাও দিয়া লাগে নাচিব জানো চোতালখন বেকা নে কিবা এটা কয় নহয় নাচিব জানো বাৰু চাম বাৰু এদিনকৈ কালি পৰহিবা নাচি আছোঁ তুমি ভিডিঅ' দেখিলে গম পাবা কৃষ্ণ লাগিছে এইটো ন এইটো হেৰিটো দিলে মানে হেৰি হৈ যায় নি বাৰু কি হেৰিটো দিলে কথাটো ক'বলৈ মই হেৰিটো দিলে বুলি কথাটো ক'বলৈ নহয় ৰং দিবলৈ হ'লে গোটেই হেৰিটো লাগিব নি বাৰু কি লাগিব সেইটো খাবলৈ এইডোখৰহে কাটি দিলে হৈ গ'ল নালাগে ইয়াত ৰং দিলেও হয় সেইবোৰত ৰং দিলেও হ'ব সেইডোখৰ যে যিডোখৰ কাটিলা নহয় সেই তাত লগাই দিলে ৰংটো লগাই দিলেও হৈ যাব খালি এই বাইদেউ চাওক ৰং নিদিব ভকতক কোৱা নহয় ৰং নিদিব এই থোকাটো দি দিলেও এইডাল কি বুলি কয় এডালক ধৰি ৰখাডালক ঠাইডালত ইয়াত ৰংটো সানি দিলেও হৈ যাব পকা নাই মই ভোক লাগিছে ইয়াকে খাই দিওঁ পকা খাবলৈ মাতিলে নাই নাখালোঁ পেলা ভোক লাগিছে লগত খাইছোঁ বনালোঁ দেই কিছুমানে এনেকৈ কাটে খচ খচ খচকৈ বৰ চোকা মানুহ দেই এডাল এনেকৈ কাটি দিয়ে নি থুকা থুকা নালাগে কৃষ্ণই বৰ চম্ভালি আছে আকৌ কৃষ্ণ চম্ভালিব পাৰিছে বুলিহে কি কৰিব হে কি কৰিব হয়নে সিহঁতৰ ঢেৰ এনেই হৈ আছে নালাগে সেইটো কি নিব নেকি এতিয়া অঁ সেইটো কি নিব সময় হৈ গ'ল 4:17 দুপৰীয়া ভাত কেইটামান খালোঁ আৰু পাত চিঙা মানুহবোৰ চব গ'লগৈ কল এটুকা লৈ গৈছে সোমবাৰে বোলে কিবা নিয়ম কৰিছে মন্দিৰত আমি এতিয়া যাওঁ মিণ্টু দা আৰু মই গমাৰি সাৰৰ দোকান এখনলৈ চাহী লাগিছে বাগানত চাহী অলপ আনোগৈ ভিটামিন অলপ লৈ আহিব লাগিব পইচা বেছি নাই পইচা 2000 আছে পকেটত মই দেখাই দিব কৰিব নহয় এইখিনি পইচা 2000 আছে এতিয়া মানে কি হ'ল দৰৱ চব মাৰিব লাগিব বাগানত দৰৱ চব নামাৰিলে চাহী লাগিছে মহ লাগিছে সময়ত মানে এইখিনি মাৰিবই লাগিব বাহিৰলৈ গতিকে ব'লক বনাই পৰা আহোঁগৈ বৰ ধুনীয়া এখন মৰম লগা পথাৰ আমাৰ ঘৰৰ ওচৰত
পথাৰ, আমি মাছ পথাৰ বুলি কওঁ হা। চাওদাং পথাৰৰ এইখন ডাঙৰ পথাৰ, এইখনেই। এতিয়া আমি গৈ আছোঁ গমাইলে। ৰাস্তাটো বেয়া হ'লেও ভাল হ'লেও আমাৰ মৰমৰ, আৰু এইটো ৰাস্তাতে মই ভালকৈ অকল ডাঙৰ দীঘল হ'লোঁ বুলি ক'ব লাগিব। আৰু মই গৈ আছোঁ দুইটাই। পাই গ'লোহি গমাই। মিণ্টু দা আহি চিধা চাদাতহে ধৰিছে আৰু হা। মিণ্টু দাক মানে চিনি পায় দোকানীটোৱে। মিণ্টু দা ক'লে দাদা বোলে চাদাকে অলপ বনোৱা বোলে। মিণ্টু দা চিনাকি বেপাৰী, সেইটো কাৰণে কথাটো ৰাখিছে আৰু চাদাকে অলপ বনাইছে। দোকানীটো মানে ঘৰলৈ গৈছে, আমি এনেকৈ বহি আছোঁ দোকান বস্তুবোৰ দেখি চাই মানুহ চাই আছে। দোকানীটো ঘৰলৈ গৈছে, আহিব বস্তু ল'ম যাম আৰু। এইফালে ল'লোঁ চাহিদপ, এইটো মেটিগেট। এইফালে ল'লোঁ ভিপুল 1 লিটাৰ। এইফালে এটা ইফক' কোম্পানীৰ এইটো ৰ'ব নেনো ইউৰিয়া। উপায় নাই, বাগানৰ দৰৱ মাৰিবই লাগিব, তেতিয়াই কাম দিব। এয়া ঘৰ পাই গ'লোহি, 5:10 এতিয়া সময়। আৰু মা গৈছিলে সেই গোলাঘাটলৈ, মাও আহি আছে বাৰু। এতিয়া গা পা ধুই চাফ চিকুণ হৈ সেই মানুহটোক থৈ আহোঁগৈ। মানুহটো ক'লৈ গ'লনো, কথা এষাৰ কওঁ যে আপুনি গাটো ধুই লওক।